এটা ফকীৰ আৰু এটা ৰজা আছিলে গাঁৱত। তেতিয়া ফকীৰে আৰু 3টা ফকীৰক নিমন্ত্ৰণ দিলে। দিয়াৰ পিছত আৰু ৰজাই আন মানুহক কেইটামান মাতিলে। 2টা ঘৰত মানে আজি নিমন্ত্ৰণ খোৱা হ'ব। পিছতে ভিখাৰীবিলাক আহি পেলাই খাই বৈ যেতিয়া গ'ল, তেতিয়া এই ভিখাৰীৰ কাঁহী বাতিকেইটা এই বুঢ়ীয়ে ধলে, গৃহস্থজনী ধলে। তাৰ বহুত এটা পুণ্য হ'ল। আৰু এই ৰজাৰ ঘৰত যে খোৱা বোৱা কৰিছিলে, সিহঁতৰ কাঁহীকেইটা ৰজাই ক'লে যে তোমালোকে খালা বহিলা, জেগাটো মুচি দিয়া আৰু তোমালোকে কাঁহীবিলাক তোমালোকে ধুনীয়াকৈ ধুই থৈ দিয়া। তেতিয়া কি হ'ল, ৰজাই চব এইটো কাম চাম কৰি পিছদিনা ৰাতি সপোনত দেখালে, এই ৰজা তোমাৰ হয় ৰজা, কিন্তু তোমাৰ কাম নাই। কিয় কাম নাই? তুমি যে মানুহকেইটাক মাতিলা, মতাৰ পিছতে খাই বৈ ধুনীয়াকৈ গ'ল যেনিবা, তুমিতো খুব আইটেম কৰিছিলা, কাঁহীবিলাক যে তুমি নধুলা বা তোমাৰ বান্ধি দাখিয়ে নধুলে, সিহঁতৰ কাঁহী সিহঁতে ধুলে, তোমালোকে কি পুণ্যটো হ'ল? আৰু ভিখাৰী এজনীয়ে খালে ভিখাৰী ঘৰতে, এই ভিখাৰীজনে কৈছে কাঁহীটো ধুব নালাগে, সেই কাঁহীটো ধুই ভিখাৰীটোৱে স্বৰ্গ পুণ্য পালে। সেইটো কাৰণে তোমালোকে আজিৰ পৰা মানুহ যদি তোমালোকে কাম কৰা মানুহ হওক বা যি মানুহ হওক, খোৱাই বোৱাই যদি তোমালোকে কাঁহীখিনি সেই তাৰ হাতত ধোৱা, তোমালোকে পুণ্য নাপাবা। ইমানটোলৈকে মই ক্ষমা কৰিলোঁ দৰ্শক বন্ধুসকল।